वेलकम टू माय यूट्यूब चैनल बिमल সকলৰ কাৰণে আজি মই কিছু মনৰ কথা কম এক্সপেৰিয়েন্সৰ ফালৰ পৰা মই কিমানখিনি আপোনালোকক দিব পাৰোঁ আজি নাজানো মই যিমানখিনি পাৰোঁ আপোনালোকে ভালখিনি মোৰ পৰা ল'ব বেয়াখিনি ডিলিট কৰি দিব কমেণ্টত জনাব নিশ্চয় আৰু মই 2011 পৰা ইণ্টাৰভিউ দি আছোঁ জীৱনত 1 ছেকেণ্ডৰ কাৰণে মেৰিটত 1 নম্বৰৰ কাৰণে কেতিয়াবা ৰিমেডিকেল হয় এনেকা বহুবাৰ হৈ গ'ল মোৰ আৰু হোম পুলিচত হৈ গৈছে এনেকা 1 নম্বৰৰ কাৰণে ফাইনেল মেৰিটত 90% মোৰ ভালে হয় হেক মানে 10% গড গিফ্ট মানে ভগৱানৰ হ'ব লাগে সেইটো মই তেতিয়া দিনত ইমান ইউটিউবত ইমান এনেকা ধৰণৰ ভিডিঅ' নাছিল 2010 আমি এডভান্স জনাও নাছিলোঁ তেতিয়া ইমানো নাছিলে আৰু আজিকালি ভিডিঅ'বিলাক পাই থাকে ইণ্টাৰভিউৰ বিষয়ে অলৰেডি জানে আমি ইমান জানা নাছিলোঁ কাৰণ আমি শিকোতে আমাৰ বয়সবোৰো পাৰ হৈ গ'ল আৰু 2012-13 আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত গম পায় গোষ্ঠী সংগ্ৰহ হৈছিল তেতিয়া আমাৰ এনে ইণ্টাৰভিউটো দিব নোৱাৰিলোঁ এনে আৰ্মি ইণ্টাৰভিউ দিব নোৱাৰিলোঁ সেনেকৈ বয়স শেষ হৈ গ'ল কমি গ'ল মানে চেষ্টাবিলাক কমি গ'ল তো মই মিষ্টেক কৰিছোঁ তো আপোনালোকে এতিয়া ইউটিউবত চাই থাকে আৰু জিকেবিলাকো আজিকালি ইউটিউবত আহি থাকে আজিকালি আপোনালোকে জিকেবিলাক চাই থাকিব ডেইলি আপডেটবিলাক আৰু আপোনালোকে প্ৰিপাৰেশ্যন কৰক আৰু ৰিজনিংবিলাকো আহি থাকে আৰু ভাল ভাল কোৰ্চ পায় ময়ো এনেকুৱা ধৰণৰ কোৰ্চ লৈছোঁ কোৰ্চ লৈ কিনে মোৰ যিবিলাক ভুল আছিল মই সেইবিলাক শুধৰাবলৈ চেষ্টা কৰিছোঁ যত্ন কৰিছোঁ মোৰ লং জাম্পত বেয়া আছিল মই জানো মোৰ লং জাম্পত বেয়া এবাৰ লং জাম্পত কম হোৱাৰ কাৰণে অসম পুলিচৰ অসুবিধা হৈছিল তেতিয়া মই 14 ফুট 15 ফুট এনেকুৱা লং জাম্প মাৰোঁ কামটো মই বহুত কষ্ট কৰিলোঁ কষ্ট কৰি কিনে আমি 17 ফুট 16.5 ফুট যিমানখিনি লাগে এক্সেলেণ্ট সিমানখিনি লাগে সিমানখিনি মই কৰিলোঁ সময় আছে যিবিলাকত 20-21 বছৰ ল'ৰা হাৰ মানিব লগা কোনো কথা নহয় আমি 10 বছৰ 12 বছৰ ইণ্টাৰভিউ দিলোঁ লাষ্ট টাইমত আহি মোৰ নিজৰ এক্সপিৰিয়েঞ্চ কৈ আছে আপোনালোকক ক'ত ৰিটাৰ্ণত বেয়া যদি হয় আপোনালোকৰ ৰিটাৰ্ণত ভালকৈ ফ'কাছ দিয়ক যদি লং জাম্পত বেয়া লং জাম্পত ফ'কাছ দিয়ক অসম পুলিচত যিসকলে দিয়ে লং জাম্পত আৰু SSCত ৰিটাৰ্ণত য'ত দিব লাগে যিসকলৰ ভাল মানে কি আমি যিবিলাকে ভাবে আৰু মই নোৱাৰিম নলেজ সেইবিলাকো কি পঢ়ি থাকিব লাগে পঢ়ি থাকিলে কি হয় মানে হেবিট হৈ যায় যিকোনো বস্তু 1 ডেজ আমি কৰিলে অভ্যাসত পৰিণত হৈ যায় সেইটো তো মই কৈ আছোঁ বা ভাইটি বা দাদা কোনে ভিডিঅ' চাই আছে মই নাজানো তো যিসকলে কৰিব খোজে আৰু 4 গ্ৰেডত আৰু চিভিলত বহুত এজলৈকে পায় মেছেজ দিব খোজোঁ তো আপোনালোকে বা তোমালোকে ভালকৈ ৰানিং কৰক নিজৰ ৰানিংটো প্ৰেক্টিছ ৰাখক ৰানিংটো আজিকালি জানে কম্পিটিশ্যন যুগ ইয়াৰ কাৰণে বহুত ৰানিঙত ভাল হ'ব লাগে লং জাম্পততো এক্সিলেণ্ট লাগিবই মাষ্ট বি আৰু চিন আপ লাগে এতিয়া এইবাৰ দিয়ে নাই নাজানো নেক্সট টাইম কিন্তু যোৱা বছৰ দিলে আমি যেতিয়া দিছিলোঁ তেতিয়া 2018 সেইটো আছিল ৰিক্ৰুটমেণ্ট 2021ত নতুনকৈ আৰু এপ্লাই হৈ গ'ল সেইটো চিন আপটো নাছিলে তো এতিয়া চিন আপ দিব পাৰে এতিয়া চিন আপটো ষ্টাৰ্ট হৈ গ'ল তো চিন আপো কৰিব চিন আপ বেছি নহয় 14-15 বাৰ কৰিব ডেইলি চিন আপটো প্ৰেক্টিছ ৰাখক লং জাম্পটো কৰক ৰানিংটো ৰাখক আৰু লগতে নিজৰ যিবিলাক ভুল এইবিলাক শুধৰাওক আৰু অসম পুলিচতো বেছি ইমান টাফ নহয় মানে কি যিসকলে পঢ়ে সেইসকলৰ কাৰণে ইজি যিসকলে নপঢ়ে সেইসকলৰ কাৰণে টাফ হয় নহয় ইয়াৰ কাৰণে কিতাপো পঢ়ক আজিকালি ফিজিকেলি মেণ্টেলি টোটেলি ফিট লাগে অকল ফিজিকেলি হ'লে নহ'ব দুটাই লাগিব আগৰ দিনত ফিজিকেলি ফিট আছিল পাইছিল এতিয়া দুটা বস্তু লাগে কাৰণ কম্পিটিশ্যন যুগ চাকৰি এটা খুবেই দৰকাৰ হয় নহয় চাকৰি নহ'লে যে চলিব নোৱাৰে সেইটো পাৰে কিন্তু বিশেষকৈ আমাৰ গাঁৱৰ ল'ৰাবিলাক এটা ফৌজত যাব খোজে আশা সকলে মোৰো ড্ৰিম আছিল মই চেষ্টা কৰিলোঁ লাষ্ট মুহূৰ্তলৈকে পালোঁ আৰু চেষ্টা কৰিলে চবেই পায় আৰু মোৰ এইটো বিলিভ হ'ল মোৰো বিশ্বাস নাছিল কিন্তু আজি মই পোৱাৰ কাৰণে আপোনালোকক ক'বলৈ মানে সাহস পাইছোঁ কিয় ময়ো এদিনাখন তোমালোকৰ নিচিনাই আছিলোঁ 20-21-22 বছৰত ময়ো হাৰ মানিছিলোঁ মই নোৱাৰিম নেকি মোৰ দ্বাৰাই নহ'ব নেকি মই যোগ্যতাই নহয় ডিফেন্সত যোৱা বা অসম পুলিচত চাকৰি কৰা মোতকৈ বহুত ভাল ল'ৰা আছে মই কেনেকৈ পাৰিম হয় নহয় তো এনেকা মেণ্টেলিটি মোৰো আছিল তাৰপিছত লাহে যেতিয়া লাষ্ট মোৰটোত আহি গ'ল জীৱন এটা মোৰ টাৰ্ণিং পইণ্ট আহিছে লাইফৰ হয়তো কেতিয়াবা পিছত ক'ম এনেকুৱা টাৰ্ণিং পইণ্ট অহাৰ পিছত যি হয় ভগৱানে কয় যি হয় ভালে হয় সেনেকুৱা টাৰ্ণিং পইণ্ট অহাৰ পিছত মোৰ কি হ'ল এলাহবিলাক নোহোৱা হৈ গ'ল জোচ আহি গ'ল মোক লাগিবই
মই ইয়াৰ কাৰণে অসম পুলিচৰ কাৰণে অসম পুলিচ লাষ্ট আছিল মোৰ ইণ্টাৰভিউ। ইয়াৰ কাৰণে মই কি কৰিব লাগে, মই ৰিটাৰ্ণত কমজুৰি আছিলোঁ, মই ৰিটাৰ্ণত দিন ৰাত এক কৰিছোঁ, ৰাতিপুৱাই গৈছে। আপোনালোকৰ সকলোৱে গম পায় টাৰ্ণিংবোৰ চবৰে থাকে, হয় নহয়? কিছুমানে ভালভাৱে ইউজ কৰে, কিছুমানে বেয়া কামত ইউজ কৰে, হয় নহয়? কিন্তু মই কি কৰিছিলোঁ, মই ফ'কাছ লগাইছোঁ চাকৰিটো ল'বৰ কাৰণে। ইয়াৰ কাৰণে মই যিমানখিনি পাৰিছোঁ মই 90% মোৰ ফালৰ পৰা দিছোঁ, 10% মই ভগৱানে, কাৰণ ভগৱানৰ গডৰো হাত লাগিব চৰকাৰী ভাত খাবৰ কাৰণে, হয়। তো ইয়াৰ কাৰণে মই 90% যিমানখিনি পাৰোঁ মই নিজৰ ফালৰ পৰা মই নিজৰ বেষ্টটো দিব খুজিছোঁ। মই নিজৰ বেষ্ট যিমান পাৰে মই চাওঁ, মই নিজৰ বেষ্টটো দিম, পিছত পাওঁ নাপাওঁ এইটো ভগৱানে জানে। মই নিজৰ বেষ্ট দিছোঁ। মই ৰিটাৰ্ণত মোৰ যিটো কমজুৰি আছিল, ৰিটাৰ্ণত অলপ কমজুৰি আছিল, ৰিটাৰ্ণত জোৰ দিলোঁ। লং জাম্পত কমজুৰি আছিল, লং জাম্পটো বনালোঁ, ধুনীয়াকৈ পাছ হ'লোঁ। লং জাম্পটো লগভগ এক্সিলেণ্ট হৈ গ'ল, তেতিয়া অলপ বেয়া হ'ল তথাপিতো হৈ গ'ল। আৰু এনেকৈ তেনে ৰিটাৰ্ণত নাম আহিলে, তাৰপিছত যেতিয়া নাম আহিলে চাকৰি এটা পষ্ট মোৰ বাবে, মই ভাবিছিলোঁ এটা মোৰ কাৰণে, বাকী মই নাজানো, এটা মোৰ কাৰণে মোক লাগিবই। ইয়াৰ কাৰণে যি কৰিব লাগে মই কৰিম, বাকী ওপৰৱালাৰ ওপৰত। কাৰণ আমি নিজৰ কামটো আমি ভালকৈ কৰিব লাগে, নিজৰ যিমানখিনি কাম কৰিব লাগে আমি ৰিটাৰ্ণত জোৰ দিব লাগে, ৰিটাৰ্ণত ভালকৈ কৰিব লাগে। তেতিয়া আমাৰ ফিজিকেলটো হোৱাৰ পিছত আমাৰ ৰিটাৰ্ণৰ কাম থাকে, ৰিটাৰ্ণটো ভালকৈ পঢ়িব লাগে। দিন ৰাত এক কৰিছোঁ, ৰিজনিং কৰিছোঁ, মেথছ কৰিছোঁ। তেতিয়া আপুনি যদি আপুনি যদি কষ্ট কৰে না ৰিটাৰ্ণৰ কাৰণে, আপুনি দিন ৰাত এক পঢ়ে, চাকৰিটো পাবৰ কাৰণে অলপ ড্ৰিম অলপ সপোনো থাকিব লাগিব, মানুহৰ সপোন থাকিব লাগিব। এনেই নহয় চখ 2 দিনীয়া 3 দিনীয়া এনেকুৱা নহয়, মানুহৰ সপোন থাকিবলৈ। মোৰ দিন ৰাত সপোন আছিল মই চাকৰি এটা ল'ব লাগে, সেইটো মোৰ সপোন আছিল। যেতিয়া মই মেট্ৰিক দিছোঁ তেতিয়াৰ পৰা সপোন আছিল যেনেকৈ নহওক মোক লাগে। তাৰপিছত সেনেকৈ আৰু লাইফৰ টাৰ্ণিং পইণ্ট আপোনাকতো ক'লোঁ, সেইটো টাৰ্ণিং পইণ্ট অহাৰ কাৰণে আৰু মোৰ জছ আহি গ'ল। বন্ধুসকলেও মোক হেল্প কৈছিল তুমি চেষ্টা কৰা, তুমি নিশ্চয় পাবা। তোমাৰ যি হওক তুমি এটা ভাল এটা চান্স পাইছা, জীৱনৰ টাৰ্ণিং বনাইছে, ভাল এটা চান্স পাইছা, তুমি চেষ্টা কৰা, কষ্ট কৰা, তোমাৰ নিশ্চয় সফল হ'বা তুমি। তো এনেকৈ মই এটা বিলিভ লৈছোঁ, নিজৰ ওপৰতো বিলিভ ৰাখিছোঁ, মই যি নহওক মই কৰিমেই, যেনেকৈ নহওক লাগে। তো সেনেকৈ চেষ্টা কৰি কিনে মই লাষ্ট টাইমত মই চাকৰিটো ল'লোঁ। আপুনি এইবাৰ ইণ্টাৰভিউ দিলে অসম পুলিচত, নোপোৱাৰ কাৰণে ভাগৰি গ'ল, লগৰকেইটা পাল। মোৰ কি হ'ব, এনেকুৱা মেণ্টেলিটি মোৰো আছে। সেইদিনাখন 2012ত লগৰকেইটা চাকৰি পালে, কিছুমানে ৰিটায়াৰ হ'ব আৰ্মিত যিসকলে পালে। তো এনেকৈ ময়ো ভাবিছিলোঁ, যেতিয়া মই 2 বছৰ ইণ্টাৰভিউ দি কিনে ময়ো ভাগৰি গৈছোঁ, কি হ'ব। তো সেইটো মোৰ মিষ্টেক হৈ গৈছিল। মই ইণ্টাৰভিউত 21-22 বছৰত মই ইণ্টাৰভিউ দিব অলপ গেপ দিলোঁ অলপ, সেইটো মোৰ কাৰণে বহুত বেয়া হ'ল। আৰু ইয়াৰ কাৰণে মই ইণ্টাৰভিউটো ইমান ভালকৈ ইমান জোচ নিদিলোঁ, ইমানকৈ জোচ দিয়া নহ'ল। লগৰকেইটা চব পালে বুলি কৈ, তেতিয়া সেইটো মোৰ ৰং ডিচিশ্যন আছিল। 2013-14ত বহুতকেইটা গল্ডেন চান্স মোৰ সন্মুখেদি গ'ল, 2015ত গ'ল। এতিয়া মই চাকৰি পালোঁ হয় নাপালোঁ সেইটো নাজানো, কিন্তু মই সেইটো চেষ্টাই কৰা নাই, সেইটোত মই নাছিলোঁ, সেইটোত মই জোচেই দিয়া নাই, মোৰ সেইটো ইণ্টাৰভিউ নিদিলোঁ মই। সেইটো কাৰণে মই ভাবিছোঁ মই ৰং এটা ডিচিশ্যন লৈছোঁ। আৰু আপোনালোকেও কেতিয়াও হাৰ নামানিব। আপোনালোকে যেতিয়ালৈকে বয়স থাকে আৰু যেতিয়ালৈকে আপোনাৰ বয়স থাকে ইণ্টাৰভিউ দিয়া, যিসকলে ডিফেন্সৰ কাৰণে ট্ৰাই কৰি আছে, অসম পুলিচ আহিব খুজি আছে ফৌজত, যি হওক চাৰ্কেল ফৌজ যি নহওক, সেইসকলক এটাই অনুৰোধ, হাৰ নামানিব। আৰু বহুত সৰু ল'ৰাবিলাকে মোক কয়, 22 বছৰীয়া ল'ৰা মোক কি কয়, মই আৰু নোৱাৰিম দাদা, নহ'ব আৰু মোক, জীৱনৰ বহুত কথা জানিলে। তেতিয়া সেইসকল ল'ৰাই মোক বুজাব আহে, তেতিয়া মই কি ক'ম আৰু। আজিকালি জানে সৰু ল'ৰাবিলাকে আমাতকৈ বেছি জানে টেকন'লজি আপডেট হৈ, কিন্তু মোৰ নিজৰ এক্সপিৰিয়েঞ্চ যিমানখিনি মোৰ এক্সপিৰিয়েঞ্চ লাইফৰ সিমানখিনি সিহঁতক ভাইটিসকলক মই কওঁ। সিহঁতে যদি বুজি পায় ভালকৈ আগবাঢ়ি যাব, নিশ্চয় ছাকচেছ হ'ব। আৰু 20-21 বছৰ একো নহয়, ভাবা এইটো মই শিকিবলৈ চান্স পাইছোঁ বুলি ভাবি কিনে শিকি যোৱা। বহুত লাইফত বহুত চান্স আহিব, হয় নহয়? ইণ্টাৰভিউ আহি থাকিব, বছৰ আহি আছে এতিয়া। তো মই এটাই অনুৰোধ ভাইটিসকলক মোক কৈ থাকে, মই ভিডিঅ'ৰ দ্বাৰাই মই ভাইটিসকলক সকলোকে কৈ আছোঁ, হাৰ নামানিব। হিন্দীত কয় না, হাৰকে আগে জিত হে, হয় নহয়? তো এটাই মই মেছেজ দিব খোজোঁ, আপোনালোকে ৰান কৰক, যিসকলৰ য'ত কমজুৰি আছে তাত ট্ৰাই কৰক, চেষ্টা কৰক সেইটো ভাল কৰিবৰ কাৰণে। চাকৰি ক'ত যায় আৰু ভাবিব
10টা বা এটা পোষ্ট থাকিলেও বা 2টা পোষ্ট থাকিলেও এনেকৈ নাভাবিবা যে সেইটো মই কেনেকৈ পাম, পোষ্ট কম মই কেনেকৈ পাম, এনেকৈ কেতিয়াও নাভাবিব। তো ভাবিবা মোক ইমানটা নালাগে, তোমাক কেইটা লাগে পোষ্ট, তোমাক লাগে এটা, তোমাক এটা লাগে নহয় নহয়। তা তোমাৰ নিচিনা যে চবেই ভাবি লয় মই নোৱাৰোঁ, তেনেহ'লে কোনো ইণ্টাৰভিউ নিদিলে হয়। কিন্তু ইণ্টাৰভিউ দিয়ে না, দিয়ে। তুমি নিদিলেও তোমাৰ হাজাৰ হাজাৰ লাখ লাখ মানুহ আছে ইণ্টাৰভিউ, হয় নহয়। মই নিদিলেও মোৰ নিচিনা মানুহ হাজাৰ হাজাৰ লাখ লাখ আছে। তেতিয়া মই যেনেকৈ 21-22 বছৰ হাৰ মানিছোঁ, মই ইণ্টাৰভিউ দিয়া নাই, বেলেগে দিয়া নাই, প্ৰত্যেকে চাকৰি পাইছে, চাকৰি কৰি আছে, হয় নহয়। মোতকৈ সৰু সৰু ল'ৰাবিলাকে আজি 4 বছৰ 5 বছৰ 6 বছৰ চাকৰি কৰি আছে, কিয় মই ইণ্টাৰভিউ দিয়া নাই, মই ৰানিং কৰা নাই, সিহঁতে কৰা নাই, কৰিছে। মই নাথাকিলেও চন্দ্ৰ সূৰ্য থাকিব, কাৰো কাৰণে কোনো ৰখি নাথাকে। সেইকাৰণে লাইফ তোমাৰ, চইচ তোমাৰ, তুমি কি ভাবা, তুমি লাইফত কি ভাবা। বাপ মায়ে জন্ম দিছে, তোমাক ইমান ডাঙৰ কৰিছে, পঢ়া শুনা দিলে, এতিয়া লাইফ হ'ল আমাৰ, আমি কোনটো বছৰে ল'ম। ল'ৰাই কি কৈ আছে, হাৰ মানি যায়। সেইকাৰণে ল'ৰাই কৈ আছে মোৰ দ্বাৰাই নহ'ব, মোৰ চাকৰি মই নাপাম, মই নোৱাৰোঁ, মোৰ নহ'ব নাকি, মোৰ কপালত নাই নেকি দাদা, এনেকুৱা বুলি কয়। সেইসকলে হাৰ মাৰিব নালাগে, সুবিধা লাকি। এবাৰ যেতিয়া মিষ্টেক হয়, ভাল এটা লাকি চান্স, তুমি শিকিবলৈ চান্স পাইছা নেক্সট টাইমৰ কাৰণে। আৰু 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 নিজৰ কামৰ ওপৰত বিশ্বাস কৰা, নিজৰ কৰ্মৰ ওপৰত বিশ্বাস কৰা। তুমি যে চাকৰি পোৱা নাই, কিহৰ কাৰণে পোৱা নাই, তুমি যে বেয়া হৈছে, কিহৰ কাৰণে বেয়া হৈছে, তুমি নিজৰ ভুলবিলাক শুধৰাই যোৱা, নিজৰ ভুল ক'ত আছে শুধৰাই যোৱা, এতিয়াও সময় আছে। কিমানখিনি আপোনালোকক দিব পাৰিছোঁ মই নাজানো, বেয়া লাগিছে হৈ কিনে, ময়ো জানো এটা সময়ত ময়ো ভাগৰি পৰিছোঁ, ইমান ইণ্টাৰভিউ দি লাষ্ট মুহূৰ্তত কি ক'ম আৰু, লাইফৰ এনেকুৱা পৰিস্থিতিত পৰিছোঁ মই। বহু কষ্টত অসম পুলিচ 2022 মে' মাহত আমি পালোঁ, বহু কষ্টৰে। আৰু ভাল লাগিলে। আৰু বহুত আমাৰ মোৰ নিচিনা বহুত ল'ৰা আছে লাষ্ট বয়সত পোৱা, বহুত আছে আমাৰ সেইটো বেষ্টত। চাগে সৰু সৰু ল'ৰাকেইটাই ইমান বেছি পোৱা নাই, মোৰ নিচিনা বহুত আৰু আছে, বহুতেই পাইছে। যিসকলে হাৰ মানি যায় সেইসকলক ক'ব খোজোঁ, হাৰ মানিব নালাগে জীৱনত, বহুত চান্স পাইছা, সুবিধা পাইছা। তহঁতে যেতিয়া 22-23 বছৰ হৈছে, এতিয়া ইণ্টাৰভিউ নিদিলেও হয়, আজি মই ক'ত থাকিম, মই কি কৰিম। তই সেইটো মই চাকৰি পাই গৌৰৱ কৰিছোঁ বা হেৰি কৰা নাই, একো নাই। জাষ্ট আমি বেছি ক'লে লেবেল দিয়া বুলি ভাবিব মানুহে, লেবেল দিয়া নহয়, মই মনৰ কথা আপোনালোকক কৈছোঁ। তো মই ভিডিঅ' ইউটিউবত নিদিওঁ, ভিডিঅ' বন্ধ কৰিছোঁ, মই নকৰোঁ। কিন্তু মই সেইটো দিছোঁ নিজৰ এক্সপিৰিয়েঞ্চ। মই আগতেই ভিডিঅ'ত মই কৈছিলোঁ, মানে ক'ম বুলি কৈ যিসকলে জানে, মোৰ বন্ধুসকলে আগতে ইউটিউব মোৰ চেনেলটো চাইছিল, সেইটো গম পায়। তো মই আশা কৰোঁ হৈছোঁ, বেষ্ট অফ লাক। সকলোৱে ভালকৈ ইণ্টাৰভিউ দিয়ক, সকলোৱে সফল হওক লাইফত, নিজৰ কৰ্মজীৱনত। যিসকলে চাকৰি কৰি আছে সেইসকলকে কওঁ, ভালকৈ কৰক। ময়ো কৰি আছোঁ যিমানখিনি পাৰোঁ, নিজৰ কৰ্মজীৱনৰ ব্যস্তৰ মাজতে থাকোঁ। আৰু মই আজি ভিডিঅ' দিলোঁ আপোনালোকক, যিমানখিনি আপোনালোকক দিব পাৰিছোঁ মই নাজানো, আশা কৰিছোঁ আপোনালোকে বেয়া নাপাব। ইমানখিনি ভালে ক'লোঁ না বেয়া ক'লোঁ নাজানো, যিমানখিনি মোৰ ভাল আপোনালোক লাগে সিমানখিনি আপোনালোকে ল'ব, যিমানখিনি বেয়া সেইখিনি আপুনি ডিলিট কৰি দিব, সেইখিনি ল'ব নালাগে। লাইভ আপোনাৰ খালি মোৰ নিজৰ এক্সপিৰিয়েঞ্চ শ্বেয়াৰ কৰিছোঁ, আপোনালোকক ভাল লাগে না বেয়া লাগে আপুনি কমেণ্টছত দিব। বাই বাই। তো নকওঁ আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰিব কি কৰি, এইটো নকওঁ, সেইটো আপোনালোকৰ মনৰ কথা, বুজি পাইছে। তো মই ভিডিঅ'টো ইয়াতে অফ কৰোঁ, বাই বাই।